মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আলোচনা কৰিম ক্লাছ 8 মেথছৰ অধ্যায় 11 পৰিমিতি তাৰ অনুসৰণি 11 পইণ্টৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা। এতিয়া চোৱা অনুসৰণি 11 পইণ্টৰ 1ত প্ৰথম 1 নম্বৰত কৈছে যে তলৰ চিত্ৰসমূহৰ কালি নিৰ্ণয় কৰা। তলত আমাক চিত্ৰসমূহ দিছে, ইয়াৰ কালি নিৰ্ণয় কৰা। গতিকে তোমালোকে এনেকুৱা অংক আগতে কৰিছা, আজি আমি এইখিনি কৰোঁ। এতিয়া চোৱা আমাক একৰ এড দিছে কি এইটো চিত্ৰ দিছে ন, কিতাপৰ পৰা আমি এইটো লিখিছো। এতিয়া চোৱা এইটো চিত্ৰক আমাক কি দিছে, এইটো বাহু কিমান 12 সেন্টিমিটাৰ, এইটো লম্বটো এইটো কিমান 4 সেন্টিমিটাৰ আৰু এইটো কিমান 6 সেন্টিমিটাৰ। এতিয়া আমি কি কৰিব লাগে, এই চিত্ৰটোৰ কালি নিৰ্ণয় কৰে। এইটো কেটা কি, এইটো এটা ট্ৰেপেজিয়াম। গতিকে এই ট্ৰেপেজিয়ামটো কালি আমি উলিয়াব লাগে। গতিকে আমি ইয়াত উত্তৰত লিখিম যে দিয়া আছে কি আমাৰ a ইকুৱেল কিমান 6 সেন্টিমিটাৰ আৰু এইটো b বুলি ধৰি লৈছো দেই। আমি তো a আৰু b আমি ধৰি লৈছো যে a ইকুৱেল 6 সেন্টিমিটাৰ, b ইকুৱেল 12 সেন্টিমিটাৰ। এইখিনি আমি পাইছো। আৰু এইটো কি উচ্চতা কি আমাৰ দিয়া আছে, এইটো 4 সেন্টিমিটাৰ। এতিয়া আমি লিখিম যে এতেকে ট্ৰেপেজিয়ামৰ কালি কি হ'ব, এইটো সূত্ৰমতে হ'ব। এইটো সূত্ৰটো কি আমি জানো, এই সূত্ৰটো তোমালোকে জানা নহয় বাৰু, 1/2 এইটো হাফ ইনটু a প্লাছ b ইনটু h। এই সূত্ৰটোৰ দ্বাৰা আমি কি কৰিব লাগিব, ট্ৰেপেজিয়ামটোৰ কালি নিৰ্ণয় কৰিব লাগিব। গতিকে ইয়াত যোনটোৰ মান যিমান আছে এইটো লিখি দিলেই হ'ল, 1/2 ইনটু a ইকুৱেল আমি কিমান পাইছো 6 সেন্টিমিটাৰ। গতিকে ইয়াত 6 সেন্টিমিটাৰ। তাৰপিছত আমি b ইকুৱেল কিমান পাইছো 12 সেন্টিমিটাৰ, 12 সেন্টিমিটাৰ ইনটু h ইকুৱেল আমাক কিমান দিয়া আছে 4 সেন্টিমিটাৰ। গতিকে 4 সেন্টিমিটাৰ হৈ গ'ল এইখিনি। এতিয়া চোৱা এইটোৰ লগত পূৰণ হৈ আছে। গতিকে এই 2 এৰে যদি 4ক আমি পকাই দিওঁ কিমান বাৰ যাব, 2 বাৰ যাব, মানে 2 ভাগ কৰিব পাৰিম। তেতিয়া কি থাকিল ইয়াত, এই দুটা থাকিল, দুটা যোগ হৈ আছে। গতিকে দুটা যোগ কৰিলে কিমান হ'ব 6 আৰু 12 কিমান 18 ইনটু ইয়াত কিমান থাকিল 2 থাকিল। এতিয়া 2 আৰু 18 যদি পূৰণ কৰোঁ তেনেহ'লে কিমান হৈ যাব 36। মানে কালি যিকোনো বস্তু কালিটো কি হয় বৰ্গ হৈ যায়। গতিকে কি হ'ব স্কোৱাৰ সেন্টিমিটাৰ, বা অসমীয়াত যদি তোমালোকে লিখা তেনেহ'লে লিখিব বৰ্গ সেন্টিমিটাৰ। আছামিজ ইংলিছত যিকোনোটো লিখিলে একো প্ৰব্লেম নাই, তোমাৰ ইচ্ছা যিটো তুমি ভাল পোৱা সেইটো লিখিবা। হৈ গ'ল। এতিয়া আমাক কৈছে যে কালি নিৰ্ণয় কৰা। গতিকে আমি এইটো কালি কিমান পালোঁ 36 স্কোৱাৰ সেন্টিমিটাৰ। এইটো হ'ল ইয়াৰ কালি। এতিয়া বি নম্বৰটো চোৱা, আমি এইটোৰ কি কৰিব লাগিব, কালি উলিয়াব লাগিব। এতিয়া এইটোৰ কালি ওলাবলৈ চোৱা, ইয়াত কি আছে, এইটো এটা বৰ্গ আছে আৰু এইটো কি আছে, এটা ত্ৰিভুজ আছে। চোৱা এইটো আমি এইখিনিত যদি আমি এটা হেৰি দি দিওঁ চোৱা, তেনেহ'লে আমি এইটো কি পাই যাম, এটা বৰ্গ হয়। এইটো কি এটা বৰ্গ, এইখিনি এটা বৰ্গ নহয়, বৰ্গ আৰু এইটো কি, এইটো হৈছে এটা ত্ৰিভুজ। গতিকে বৰ্গ আৰু ত্ৰিভুজ দুটা একেলগে আমি উলিয়াব লাগিব। এতিয়া ইয়াত আমি কি কৰিম চোৱা, আমাক কি দিছে, বাহুবোৰ দি দিছে কিমান সেন্টিমিটাৰ 10 সেন্টিমিটাৰ। এইটো 10, এইটো 10, এইটো কিমান হ'ব 10 সেন্টিমিটাৰ। তাৰমানে এই গোটেইটো কিমান, ইয়ালৈকে কিমান 16 সেন্টিমিটাৰ। তেনেহ'লে এইখিনিৰ পৰা এইখিনি আমি জানো কি বৰ্গৰ বাহুবোৰ কি সমান হয়, গোটেইকেইটা সমান হয়। এইটো চাৰিটা সমান। গতিকে ইয়াত 16 সেন্টিমিটাৰৰ পৰা এইখিনি যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে ইয়াত কিমান আছে, মানে 10 সেন্টিমিটাৰ আছে ইয়াত। তেনেহ'লে আমি এইখিনি কিমান পাই যাম, অৰ্থাৎ এইখিনিৰ মান আমি কিমান পাম চোৱা তোমালোকে, এইখিনিৰ মান আমি কিমান পাম 6 সেন্টিমিটাৰ পাম। এইখিনি কিমান হৈ যাব 6 সেন্টিমিটাৰ, কাৰণ ইয়াত 16 আছে। 16ৰ পৰা এইখিনিৰ মান কিমান জানো আমি 10। গতিকে এইখিনি কিমান হ'ব 6, 10 আৰু 6 কিমান 16 সেন্টিমিটাৰ। এতিয়া আমি কি কৰিব লাগে, আমাক কৈছে যে চিত্ৰটোৰ পৰা কালি নিৰ্ণয় কৰিব লাগে। গতিকে আমি লিখিম এতেকে পঞ্চবস্তুৰ কালি কি হ'ব, বৰ্গৰ কালি প্লাছ ত্ৰিভুজৰ কালি। কি হয় বৰ্গৰ কালি আৰু ত্ৰিভুজৰ কালি, এইটো এটা কি হয়, এইটো এটা বৰ্গ হয়। চাৰিটা বাহুৰে এইটো কি হয়, চাৰিটা বাহু সমান থাকিলে এইটো কি হয় বৰ্গ হয়। 10, 10। এতিয়া চোৱা 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10, এইটো 10। গতিকে এই চাৰিটা মিলি কি এইটো এটা বৰ্গ আৰু এইটো এটা কি ত্ৰিভুজ। গতিকে আমি কি কৰিম, এতিয়া বৰ্গৰ কালি প্লাছ ত্ৰিভুজৰ কালি, এই বৰ্গখিনিৰ কালি, এইখিনিৰ কালি আৰু এইখিনিৰ কালি, এই দুটা মিলাই তো চিত্ৰটো কালি হৈছে নহয়। গতিকে চিত্ৰটো কালি ওলাবলৈ হ'লে আমি বৰ্গৰ কালি আৰু ত্ৰিভুজৰ কালি একেলগে উলিয়াব লাগিব। এতিয়া বৰ্গৰ কালি মানে কি বাহু স্কোৱাৰ, বৰ্গৰ কালি প্লাছ ত্ৰিভুজৰ কালি। বৰ্গৰ কালি মানে আমি কি জানো বাহু স্কোৱাৰ।
বাহু স্কোয়ার প্লাস 1/2 এইটো ত্ৰিভুজৰ কালি ওলাই আছো দে এইখিনি তো বৰ্গৰ কালি এইখিনি আৰু এইখিনি কি আমাৰ প্লাস লিখে প্লাস আৰু এইখিনি ত্ৰিভুজৰ কালি ইনটু ভূমি ইনটু উন্নতি ভূমি ইনটু উন্নতি এতিয়া বাহু স্কোয়ার তার মানে বাহু কিমান আছে আমাৰ 10 সেন্টিমিটার বাহু এই বাহুবোৰ কিমান 10 সেন্টিমিটার নহয় বৰ্গৰ বাহুবোৰ গুটেইখিনি গতিকে বাহু স্কোয়ার অর্থাৎ 10 সেন্টিমিটার স্কোয়ার তাৰ পিছত থাকিল কিমান 1/2 তাৰ পিছত ভূমি কিমান ভূমি হৈছে 10 সেন্টিমিটার তাৰ মানে ভূমি 10 সেন্টিমিটার আমাক দিছে 10 সেন্টিমিটার আৰু উন্নতি কিমান দিছে আমাক উন্নতিটো হ'ব ইয়াৰ ত্ৰিভুজৰ উন্নতিটো কিমান হ'ব 6 সেন্টিমিটার তাৰ মানে আমি এতিয়া সোয়া আকৌ এবাৰ চিত্ৰত মানে এয়া 16 সেন্টিমিটার আছে এইখিনিৰ পৰা এইখিনি লৈ এতিয়া যে আমি ইয়া 10 সেন্টিমিটার মাইনাস কৰি দি ইয়াত আমি কিমান পাইছো 6 সেন্টিমিটার পাইছো মই ইয়াত লিখিছো উন্নতিটো 16 - 10 = 6 সেন্টিমিটার গতিকে উন্নতিটো কিমান হ'ব 6 সেন্টিমিটার এইখিনি পাই গলো আমি এতিয়া সোয়া এই তিনিটুক যদি আমি এই দুইৰে বগাই দিও তেনেহলে কিমান বাৰ যাব 3 বাৰ যাব এতিয়া আমি ইয়াত কেটা থাকি 10 দুটা 10 পূৰণ কৰিলে কিমান হ'ব 10 10 গুণ 100 প্লাস ইয়াত এটো কাটা গল গুছি গল ইয়াত কিমান থাকিল 10 আৰু ইয়াত কিমান থাকিল 3 এতিয়া আমি কি কৰিম এই দুটা আগত পূৰণ কৰি পিছত যোগ কৰি দিম 100 আৰু 10ৰ লগত 3 পূৰণ কৰিলে কিমান হৈ যাব 30 তেনেহলে 100 আৰু 30 কিমান হৈ যাব 130 যেহেতু এটো কালি ওলাইছো তেনেহলে কি হ'ব এটো সেন্টিমিটার আছে একক গতিকে সেন্টিমিটার লিখিম কিন্তু এটো কালি ওলোৱাৰ লগে লগে এটো কি হৈ যাব বৰ্গ সেন্টিমিটার অৰ্থাৎ স্কোয়ার সেন্টিমিটার যদি অসমীয়াত লিখা তেনেহলে লিখিবা বর্গ সেন্টিমিটার এইখিনি হৈ গল 2 নম্বৰটোৰ চিত্ৰটোৰ কালি অৰ্থাৎ এনসার এতিয়া 2 নম্বৰত কি কৈছে সোৱা তোমালোকে কোৱেশ্চনটো ভালকে বুজিবলৈ চেষ্টা কৰিবা তেনেহলেহে তোমালোকে এনসাৰটো উলিয়াব পাৰিবা এতিয়া মই তোমালোকক কোৱেশ্চনটো বুজাই দিছো ৰবা যে এটা ট্ৰেপেজিয়ামৰ কালি 36 বর্গ সেন্টিমিটার তাৰ মানে এটো এটা ট্ৰেপেজিয়াম দে এই গুটেটো এটা কি হয় এই চাৰিটা বাহু এটো কি এটা ট্ৰেপেজিয়াম আৰু এই গুটেটোৰ বৰ্গ অৰ্থাৎ এই গুটেটোৰ মাপিলে আমি কিমান পাই যাও 36 বর্গ সেন্টিমিটার ঠিক আছে মানে এই গুটেটোৰ মাপ কিমান দিছে আমাক 36 সেন্টিমিটার যদি ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটার তাৰ মানে ট্ৰেপেজিয়ামৰ দুটা বাহু সদায় কি হয় সমান্তৰাল থাকে এটো কথা তোমালোকে জানাই যে এটো বাহুৰ সমান্তৰাল এটো বাহু হয় এটো বাহুৰ সমান্তৰাল এটো বাহু হয় ঠিক আছে তেনেহলে এটো বাহুৰ সমান্তৰাল আমাক কি কৈছে যে ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহুজোৰৰ এডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটার মানে সমান্তৰাল বাহু এটো আৰু এটো আছে এই দুটাৰ পৰা কি কৈছে এটাৰ দৈৰ্ঘ্য কিমান আমাক কৈছে 10 সেন্টিমিটার আৰু ইহতৰ মাজৰ দূৰত্ব অৰ্থাৎ আৰু এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এইখিনি কিমান হয় 4 সেন্টিমিটার হয় তেন্তে আন্ডাল বাহুৰ দৈৰ্ঘ্য উলিওৱা তেনেহলে এটো 10 সেন্টিমিটার আৰু এটো যদি এই দূৰত্বটো কিমান 4 সেন্টিমিটার হয় তেনেহলে আমি আন্ডাল অৰ্থাৎ আন্ডাল সমান্তৰাল বাহু অৰ্থাৎ এইডাল বাহুৰ কথা কৈছে আমাক যে এইডাল বাহুৰ মাপটো আমি উলিয়াব লাগে এতিয়া আমাক দিয়া আছে যে কি দিছে আমাক কোৱেশ্চনত যে কালি মানে ট্ৰেপেজিয়ামটোৰ কালি আমাক কিমান দিছে 34 বর্গ সেন্টিমিটার আমাক দি দিছে a = 10 সেন্টিমিটার 10 সেন্টিমিটার a = এটো এখিনি 10 সেন্টিমিটার দি দিছে h মানে এই দুটা মানে এটো লম্বটো মানে এই দুটা বাহুৰ দুটাৰ দূৰত্ব কিমান 4 সেন্টিমিটার নহয় জানো 4 সেন্টিমিটার তেনেহলে আমাক কি কৰিব এতেকে ট্ৰেপেজিয়ামটোৰ কালি আমি উলিয়াব লাগে এতেকে ট্ৰেপেজিয়ামটোৰ কালি আমি সূত্ৰটো কি জানো 1/2 ইনটু a প্লাস b ইনটু h ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ সদায় আমি ট্ৰেপেজিয়ামৰ কালি যেতিয়া বলাম এইটো সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লাগিব নহয় জানো এতিয়া আমি কিনি পাইছো 1/2 ইনটু a = কিমান 10 সেন্টিমিটার প্লাস b আছে b মানটো আমি নাজানো b মানটো আমি নাজানো গতিকে b টো এনেকৈ থাকিব h টো আমি কিমান পাইছো 4 সেন্টিমিটার এতিয়া এই h টোক আমি কি কৰিব পাৰো এই ইয়াত যে 2 আছে এটো 2 এৰে 4 টোক বগাই দিব পাৰো কিমান বাৰ যাব দুবাৰ বগাব পাৰিম ঠিক আছে এতিয়া আমি কিমান পালো সোৱা 10 + b
ইনটু ইমান ইয়াত কিমান পাইছো 2 পাইছো আমি আমাক ট্ৰেপিজিয়ামটো কালি 36 সেন্টিমিটাৰ দিয়া আছে বৰ্গ সেন্টিমিটাৰ দিয়া আছে এতিয়া আমি কি কৰো এইখিনি এইফালে লৈ যাওক এইখিনি এইফালে লৈ আহো তেনেহলে ইয়াত কিমান হ'ব 10 plus b into 2 is equal 36 মানে আমি এইখিনি ইয়াত লৈ গলো এইখিনি ইয়াত লৈ আহিলো এতিয়া সোয়া এটো 10 টু কি হৈ আছে এফালে প্লাস হৈ আছে তো মাইনাস হৈ যাব আগতে আমি এটো কৰিলো 10 টু ইয়াত থাকক 10 plus b এতিয়া b টু থাকিল এতিয়া 2 টু ইয়াৰ লগত কি হৈছে পূৰণ হৈ আছে 2 টু যদি আমি সমান চিহ্নৰ এফালে লৈ আহো তেনেহলে কিমান হৈ যাব এটো হৰণ হৈ যাব আৰু এই 2 ৰে আমি যদি 36 ক বগাও কিমান বাৰ যাব 17 বাৰ যাব তেনেহলে আমি কিমান পালো এতিয়া b = 17 এটো কি আছে এফালে প্লাস হৈ আছে সমান চিহ্নৰ এফালে আহিলে মাইনাস হৈ যাব 10 কিমান হ'ব b = 17 পৰা 10 গুচি গলে কিমান থাকিব 7 সেন্টিমিটাৰ তাৰ মানে এটা বাহুৰ এটো সোয়া আমাক কি কৈছিলে এটো বাহু মাপ দি দিছিলে 10 সেন্টিমিটাৰ আমি এটো সমান্তৰাল বাহুটো উলিয়াব লাগিছিল গতিকে এটো আমি কিমান পাই গৈছো এতিয়া 7 সেন্টিমিটাৰ পাই গলো এটো হৈছে আমাৰ ইয়াৰ এনসাৰ এতিয়া 3 নম্বৰত কি কোৱেশ্চন কৰিছে এটো বুজি লোৱা তোমালোকে কোৱেশ্চনটো বুজিলে তোমালোকে এনসাৰটো কৰিব পাৰিবা এতিয়া আমি চিত্ৰটো বনাই লৈছো মই সোয়া চিত্ৰটো কৰ পৰা বনাইছো এটা কোৱা এটা চতুৰ্ভুজৰ কৰ্ণডালৰ দৈৰ্ঘ্য 20 মিটাৰ এটো কি হয় কৰ্ণ হয় এটো পৰা এটো যেটো এটো হয় কৰ্ণ এটো এটা চতুৰ্ভুজটো কৰ্ণ এটো কিমান 20 মিটাৰ এটো সেন্টিমিটাৰ নহয় দে 20 মিটাৰ আৰু ইয়াৰ ওপৰত বিপৰীত শীৰ্ষ বিন্দু দুটাৰ পৰা লম্ব এতিয়া বিপৰীত ওপৰত এই বাহুডালৰ ওপৰত সে এটো কি বুলি কয় এটো কয় কৰ্ণ এই কৰ্ণডালৰ ওপৰত টনা আমি টানিছো কেটা এটো এটা টানিছো আৰু এটো এটা টানিছো এই বিন্দু দুটাৰ পৰা টনা লম্ব দুডালৰ এটো এইবিলাক কি বুলি কয় লম্ব বুলি কয় ন বিন্দু ডালৰ এটো টনাত লম্ববোৰ কি হয় দৈৰ্ঘ্য এটা হৈছে 8.5 মিটাৰ আৰু আনটো হৈছে 11 মিটাৰ এটো হৈছে 8.5 মিটাৰ আৰু এটো হৈছে 11 মিটাৰ ঠিক আছে চতুৰ্ভুজটো কালি নিৰ্ণয় কৰা গতিকে আমি এইখিনি কালি নিৰ্ণয় কৰিব লাগে এতিয়া সোয়া আমি ইয়াত লিখিছো প্ৰথমত যে h = কিমান মানে এবিলা কি লম্ব হয় গতিকে এটা লম্ব কিমান 8.5 মিটাৰ আনডাল লম্ব কিমান 11 মিটাৰ আৰু d অৰ্থাৎ কৰ্ণডাল কিমান 20 মিটাৰ তেনেহলে আমি চতুৰ্ভুজটো কালি কেনেকৈ ওলাম চতুৰ্ভুজৰ কালি সূত্ৰ মতে আমি চতুৰ্ভুজটো ওলাম চতুৰ্ভুজৰ কালি এটো কিমান হ'ব 1/2 ইনটু এতিয়া এটাৰ কি হ'ব h1 plus h2 into d এটো হৈছে কি চতুৰ্ভুজৰ কালিৰ সূত্ৰ এতিয়া চতুৰ্ভুজৰ কালিৰ সূত্ৰ এতিয়া 1/2 ইনটু h ৰ মান কিমান আমি পাইছো h ৰ মান পাইছো 8.5 আৰু এটো কি h2 হৈছে কিমান 11 আৰু d আমি কিমান পাইছো 20 গতিকে d যদি আমি 2 ৰে বগাই দিও কিমান বাৰ যাব 10 বাৰ গতিকে আমাৰ এতিয়া কিমান থাকিব এতিয়া এটো বগাই দিলে এটোতে থাকি গল কিমান এই দুটা আমি যোগ কৰি দিও 11 আৰু 8 কিমান 19 আৰু 5.5 আছে গতিকে কি হ'ব 19.5 আৰু ইয়াত কিমান থাকিল 10 থাকিল এটো হৈছে 10 গতিকে এই দুটা আমি পূৰণ কৰি দিলে যিমান পাম হিমানে এই সাইডত আমি পূৰণটো কৰি দিও কিমান আছে 19.5 into 10 গতিকে শূন্য দি গুটেই কেটা পূৰণ কৰিলে শূন্যই হ'ব যদি 1 দি যদি পূৰণ কৰো 5 9 আৰু এটো 1 গতিকে এটো 0 5 9 1 এতিয়া দশমিক এটাৰ আগত শূন্য আছে গতিকে এটো এতিয়া দশমিকৰ এফালে শূন্যৰ ভ্যালু নাই গতিকে আমি ইয়াত ডাইৰেক্ট কি লিখিম 195 আৰু চতুৰ্ভুজৰ যেহেতু কালি গতিকে স্কয়াৰ মিটাৰ হ'ব স্কয়াৰ মিটাৰ আৰু অসমীয়াত লিখিলে তোমালোকে লিখিবা বৰ্গ মিটাৰ এইখিনি হৈছে 3 নম্বৰটোৰ আনসাৰ আমাক কৈছে চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা আমি চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিছো কিমান হৈছে 195 স্কয়াৰ মিটাৰ এটা 4 নম্বৰত কৈছে কি এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দিক 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ৰম্বাসটো কালি উলিওৱা এটো ৰম্বাস দিছে আমাক আৰু কৰ্ণ দুডাল এটো এটা কৰ্ণ এটো এটা কৰ্ণ এটো কৰ্ণ কিমান 10 আৰু সেন্টিমিটাৰ আৰু এটো কিমান
14 সেন্টিমিটার মানে d1 = 10 সেন্টিমিটার d2 = 14 সেন্টিমিটার তেনেহলে আমি কি কৰিব লাগে ৰম্বাসৰ কালি উলিয়াব লাগে ৰম্বাসৰ কালি আমি এতিয়া কিনেকে পাই যাম 1/2 into d1 into d2 এতিয়া 1/2 d কিমান আছে d1 কিমান আছে 10 সেন্টিমিটার আৰু এটো কিমান আছে 14 সেন্টিমিটার এতিয়া এই 14 টুক যদি আমি 2 ৰে বগাই দিও কিমান বাৰ যাব 7 বাৰ যাব গতিকে কিমান থাকিব 10 into 7 এই দুটো পূৰণ কৰিলে কিমান হয় 70 কালি উলাইছো গতিকে কি হ'ব এটো সেন্টিমিটার আছে স্কয়ার সেন্টিমিটার বুলি দিব লাগিব এটো হৈছে ইয়াৰ आंसर এতিয়া সব 5 নম্বৰত কৈছে এটা চতুৰ্ভুজৰ কালি 100 বর্গ সেন্টিমিটার মানে এটো এটা কি হয় চতুর্ভুজ হয় আৰু এটো কিমান কালি 100 সেন্টিমিটার এই গুটেটো কালি কিমান কৈছে 100 সেন্টিমিটার এতিয়া শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 সেন্টিমিটার আৰু 4 সেন্টিমিটার মানে শাখা লম্ব পার্ট কৰা আছে এই কাৰণে কৈছে শাখা লম্ব এইবিলাক কি হয় লম্ব হয় আৰু লম্ব দুডাল কিমান এটা হৈছে 6 সেন্টিমিটার আৰু আনটল কিমান কৈ 4 সেন্টিমিটার এতিয়া শাখা লম্ব দুডাল লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই কৰ্ণডাল যে আছে এটোৰ দৈৰ্ঘ্যটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা ইয়াৰ উত্তৰ আমি কেনেকৈ কৰিম যে আমাক কি দিছে যে চতুৰ্ভুজৰ কালি কিমান দিছে 100 বর্গ সেন্টিমিটার এটো আমাক কোৱেশ্যনত দিয়া আছে তারপরে h1 মানে শাখা লম্ব দুডাল কি এটা হৈছে 6 সেন্টিমিটার আৰু h2 আৰু আনডাল শাখা লম্ব কিমান 4 সেন্টিমিটার তেনেহলে আমি এতে কি উলাব লাগে চতুৰ্ভুজটোৰ কালি উলিয়াব লাগে আমাকে এখিনি দিয়া আছে গতিকে আমি লিখিম যে এতেকে চতুৰ্ভুজটোৰ কালি কি হ'ব 1/2 into h1 plus h2 into d এতিয়া 1/2 into h1 কিমান আছে 6 আৰু এটা হৈছে h2 কিমান 4 h2 = 4 into t টো আমি কি কয় ডিটো আমি না জানো মানে কৰ্ণডালৰ মাপ আমি না জানো গতিকে ইয়াত হ'ব 1/2 into এই দুটা পূৰণ কৰিলে যোগ কৰিলে হ'ব 10 into d এতিয়া আমি ইয়াৰ লগে লগে আমি কি জানো চতুৰ্ভুজটো কালি আমাক কিমান দি দিছে ইয়াত 100 বুলি দি দিছে নহয় জানো 100 বর্গ সেন্টিমিটার এটো আমাক চতুৰ্ভুজটো কালি দি দিছে এতিয়া চোৱা 100 আছে ইফালে তাৰপিছত এটো 10 যদি এটো 2 ৰে বগাই দিয়া যায় তেনেহলে কিমান যাব 5 বাৰ যাব গতিকে এটো কি হ'ব 5 into d এতিয়া আমি কি কৰিব পাৰো 5 into d টো এভালে লৈ যাব পাৰো সমান চিনৰ গুটেটো 5 into d আৰু এটো কি আছে এই হটো এফালে লৈ আহো এটো আমি এটা আনা নাই যদি অনলি এটো ইয়াফালে লৈ আহিলেতেন তেনেহলে এটো মাইনাস হৈ গলেতেন আৰু এটো যদি এফালে লৈ গলেতেন এটো প্লাস হতে মাইনাস হতে গলে কিন্তু আমি কি কৰিছো জাস্ট জায়গাটো চেঞ্জ কৰিছো এখিনি এফালে লৈ গৈছো এখিনি এফালে লৈ গৈছো দুটা সমান সমান হয় গতিকে আমি যিকোনো দুফালে লৈ যাব পাৰিম এতিয়া চোৱা এটো এতিয়া d টো ইয়াত থাকিলে আমি কি কৰিব পাৰিম এই 100 তো আছে ইয়াত এই 5 টো ইয়াৰ লগত পূৰণ হৈছে গতিকে এফালে আমি লৈ আহিব পাৰিম তেতিয়া কি হৈ যাব এটো হৰণ হৈ যাব হৰণ হৈ গলে এই 100 টক যদি 5 ৰে বগোৱা যায় তেনেহলে কিমান পাব হৈছে 20 বাৰ তেনেহলে আমি কিমান পাম এতিয়া d = 20 গতিকে চতুৰ্ভুজৰ কালি উলাইছে এটো কি হ'ব স্কয়াৰ আৰু সেন্টিমিটাৰত আছে একক গতিকে সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ এটো হৈ গল আমাৰ 5 নম্বৰটোৰ आंसर এতিয়া তোমালোকে 6 নম্বৰটো চোৱা 6 নম্বৰত কৈছে যে এটা সুষম ষড়ভুজ A B C D E F ৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ তাৰ মানে এটো কি সুষম ষড়ভুজ মানে 6টা বাহু আছে ন ষড়ভুজ বুলি কয় 6টা বাহু থকাৰ কাৰণে তাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য কিমান এটো 6 সেন্টিমিটাৰ এটো 6 এটো 6 এটো 6 এটো 6 এটো 6 এই গুটেবোৰ কিমান হয় 6 সেন্টিমিটাৰ কৈ হয় আৰু কি কৈছে 6 সেন্টিমিটাৰ আৰু সেন্টিমিটাৰ আৰু CF এটো পৰা এটো কিমান হয় 10 সেন্টিমিটাৰ হয় আৰু AE এটোৰ পৰা এটো কিমান হয় 8 সেন্টিমিটাৰ হয় সুষম ষড়ভুজটোৰ কালি নিৰ্ণয় কৰা বেলেগে বেলেগ ধৰণে উলিয়াবলৈ চেষ্টা কৰা তাৰ মানে আমাক কি কৈ দিছে আকৌ লাষ্টত যে বেলেগ বেলেগ ধৰণে তাৰ অৰ্থাৎ এটো ডিভাইড কৰি পেলাই প্ৰথমে এটা ভাগ আৰু এটা ভাগ দুটা ভাগ উলিয়াই পেলাই যোগ কৰি পেলাই আমি উলিয়াব লাগিব আমাক কৈছে কি বেলেগে বেলেগলে উলিয়াবলৈ মানে বেলেগ বেলেগ উলিয়াব কৈছে যেহেতু আমি বেলেগে বেলেগে উলিয়াম এতিয়া চোৱা
আমাক কি দিছে আমি এতে বেলেগে বেলেগে উলিয়াবলে হলে এটু কি কৰিব লাগিব দুভাগত ভাগ কৰি দিব লাগিব এতিয়া দুভাগত ভাগ কৰি দিলে আমি আকো কি কৰিম এটু f আছে সোয়া নাম কিটা একেই থাকিব f টু c আছে জাস্ট আমি কি কৰিছো বস্তুটো দুভাগত ভাগ কৰি দিছো এতিয়া এটু f g c d e এটু এটা হৈ গল এটু আমি এটা মানে উলিয়াম ট্ৰেপেজিয়ামৰ কি কৰিম কালি উলিয়াম এটু এটা ট্ৰেপেজিয়াম হৈ গল এতিয়া আৰু এটু এটা ট্ৰেপেজিয়ামৰ কালি উলিয়াম পিছত দুটা যোগ কৰি দিলে আমাৰ এটু যেটো আছে কি কয় এটু সুষম সৰবুজ আছে এটুৰ কালি উলিয়াই যাব মানে দুভাগত ভাগ কৰি পেলাই আমি মাপটো উলিয়াই পেলাই আকৌ দুটা যোগ কৰি দিলে হৈ গল এতিয়া আমি কেনেকৈ অংকটো কৰিম সোয়া তেনহলে আমি কি চাব লাগে আমাক কি দিয়া আছে fc কিমান দিছে 10 cm f আৰু c এটু কিমান 10 cm আৰু ae কিমান দিছে আমাক ae কিমান দিছে 8 cm গতিকে আমি প্ৰথমত এটা উলিয়াই ল এতিয়া আমাক এটু দুটা আমি ভাগত ভাগ কৰিছো ন দুটা ভাগত ভাগ কৰি দিলু চিত্ৰটো মানে এতিয়া আমি কি কৰো দুটা উলিয়াই দিম এটা এটা কৈ এতিয়া আমি ইয়াত উলাই দিও সোয়া এটাকে এটা প্ৰথম এটু কি পাইছো f g c d e f g c d e এটু কি হয় g হয় দে f g c d e তা মানে f g c d e এটু যেটু কি কয় এটু ট্ৰেপেজিয়াম এই ট্ৰেপেজিয়ামটো কালি আমি উলিয়াম প্ৰথমে তাৰ পিছত এটু উলিয়াম এতিয়া এটু ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামৰ কালি গতিকে ট্ৰেপেজিয়ামৰ কালি আছিল কি 1/2 ইনটু a plus b ইনটু h এটু ট্ৰেপেজিয়ামৰ কালি উলিয়া সূত্ৰ গতিকে 1/2 এৰ মান আমি কিমান জানো আমাক কোৱেশ্চনত দি দিছে কিমান এটু কিমান 10 প্লাস বিৰ মান আমাক কিমান দিছে 6 মানে গতিটো প্ৰত্যেকটা বাহু কিমান হয় 6 cm কৈ হয় গতিকে বি হ'ব কিমান 6 ইনটু h এর মান কিমান দিছে আমাক 4 তাৰ মানে h কোনটো কয় লম্বটো কয় উচ্চতা এটু 4 cm 4 হৈ গল এটি এটুৰে আমি কি কৰো এটু বগা কৰো দুবাৰ যাব গতিকে আমাৰ ইয়াত থাকিল কিমান 10 plus 6 কিমান হ'ব 16 into 2 দুটা পূৰণ কৰিলে কিমান পাম আমি 32 এটু কি আছে যেহেতু হেৰি ওলাইছে এটু কিমান হ'ব বৰ্গ সেন্টিমিটাৰ হ'ব স্কয়াৰ সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ স্কয়াৰ সেন্টিমিটাৰ দুটাৰ পৰা এটা লিখিবা তোমালোকে এতিয়া সোয়া আমি এটু যেটু আছে এইখিনি পাই গৈছো আমি এটু ভাগ ওপৰৰ ভাগটো আমি কালি পাই গলো কিমান 36 সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ এতিয়া আমি তলৰ ভাগটো কালি উলিয়াই দিম এতেকে আকৌ কি হ'ব তলৰটো কি আছে আমাৰ a b c g f এটু সোয়া a b c g f এই গুটেটোৰ কি হ'ব আমি এতিয়া কালি উলিয়াম এই ট্ৰেপেজিয়ামটোৰ কালি ট্ৰেপেজিয়ামৰ কালি এটু ট্ৰেপেজিয়ামৰ কালিও আমি কি হ'ব সেম ফৰ্মুলাত উলিয়াব লাগিব কি আছিল ফৰ্মুলা 1/2 ইনটু a plus b ইনটু h গতিকে 1/2 ইনটু a হৈছে ইয়াত কিমান a হৈছে 10 প্লাস b কিমান 6 ইনটু h লম্বটো কিমান হয় ইয়াত 4 গতিকে এটুৰে এটু বগাই দিলে যাব দুবাৰ ইয়াত থাকিল কিমান দুটা যোগ কৰি লব 16 ইনটু 2 গতিকে দুটা পূৰণ হলে কিমান হ'ব 32 স্কয়াৰ সেন্টিমিটাৰ এটু হৈ গল দ্বিতীয়টো উত্তৰ এতিয়া আমাক কি কৈছে গুটেখিনি কিমান হয় এটু উলিয়াবলে গতিকে আমি কি লিখিম এতিয়া আমি কি পাম এটুৰ কালি মানে a b c d সোয়া মানে a b c d e f এই গুটেটোৰ কালি আমি কেতিয়া পাম যেতিয়া এটু আৰু এটু যোগ কৰি দিম যেতিয়া নাকি আমি
FGCD এটো এটা কি ট্ৰেপেজিয়াম আৰু এটো এটা ট্ৰেপেজিয়াম মানে ওপৰৰ ভাগটো আৰু তলৰ ভাগটো যোগ কৰি দিলে গতিকে ওপৰত ভাগত আমি কিমান পাইছো 32 আৰু তলৰটোত আমি কিমান পাইছো 32 এই দুটা যোগ কৰিলে যিমান হ'ব হেতুৱে হ'ব ইয়াৰ आंसर গতিকে এই দুটা যোগ কৰিলে কিমান হ'ব 64 স্কয়াৰ সেন্টিমিটাৰ এটোই হৈ গল ইয়াৰ आंसर এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ 7 ত চোৱা যে কৈছে এটা ৰম্বাসৰ কালি আৰু এটা ত্ৰিভুজৰ কালি সমান মানে এটা ৰম্বাস আৰু এটা ত্ৰিভুজ এই দুইটাৰে কালি কি হয় সমান সমান হয় ধৰা ৰম্বাসটো যদি 10 হয় তেনেহলে ত্ৰিভুজটো 10 ৰম্বাসটো 20 হলে ত্ৰিভুজটো 20 মিটাৰ হলে মিটাৰ সেন্টিমিটাৰ হলে সেন্টিমিটাৰ যি নহওক এককটো যি নহয় হয়তো হ'ব তাৰ মানে ৰম্বাস আৰু ত্ৰিভুজৰ কালি কি হয় সমান সমান হয় তেতিয়া কি হয় যদি ত্ৰিভুজটোৰ ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে 24.8 সেন্টিমিটাৰ আৰু 5.5 সেন্টিমিটাৰ হয় তাৰ মানে এটা ত্ৰিভুজটো যেহেতু কৈছে হেতুৰ সমান গতিকে ত্ৰিভুজৰ কি থাকে ভূমি থাকে আৰু অনুৰূপ উন্নতি থাকে দৈৰ্ঘ্য থাকে এইবিৰক কি হয় ভূমি আৰু অনুৰূপ উন্নতিৰ দৈৰ্ঘ্য ক্ৰমে কি হয় ভূমিটো হৈছে কি 24.8 সেন্টিমিটাৰ আৰু উন্নতিটো কি হয় 5.5 সেন্টিমিটাৰ মানে ত্ৰিভুজ এটা এনেকে থাকে নহয় তোমালোকে জানাই এটো কিমান কৈছে এটো 24.8 আৰু এটো কিমান হ'ব 5.5 ঠিক আছে এতিয়া সেন্টিমিটাৰ ৰম্বাস এডালৰ কৰ্ণৰ দৈৰ্ঘ্য 22 সেন্টিমিটাৰ হলে আনডাল কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া ৰম্বাস এটো যদি ৰম্বাস হয় এতিয়া দুটাল কৰ্ণ আছে এটো এটা এটা যদি কিমান হয় 22 হয় তাৰ মানে ধৰি লোৱা এটো 22 এটো নিৰ্ণয় কৰিব লাগে আমি এটো কিমান হয় এটো আমি উলিয়াব লগা আছে এটো অংকত গতিকে সোৱা এটো আমি সলুজন কেনেকৈ কৰিম অৰ্থাৎ হেতু মানে কেনেকৈ উলিয়াম এতিয়া ত্ৰিভুজটোৰ ভূমি আমাক কিমান দিছে 24.8 সেন্টিমিটাৰ ঠিক আছে আৰু কি দিছে যে ত্ৰিভুজটোৰ উন্নতি কিমান দিছে 5.5 সেন্টিমিটাৰ আৰু কি দিছে যে ৰম্বাস এডালৰ কৰ্ণ কিমান দিছে d1 = 22 সেন্টিমিটাৰ মানে ৰম্বাস এডাল কৰ্ণৰ মাপ আমাক দিছে 22 আনডালৰহে আমি উলিয়াব লাগে অৰ্থাৎ ৰম্বাসৰ আনডাল কৰ্ণ উলিয়াব লাগে এতেকে আমি কি কৰিম প্ৰথম ত্ৰিভুজটো কালি আমি উলিয়াব ত্ৰিভুজৰ আমাক কি কৰিছে ভূমি আৰু উন্নতি দি দিছে ভূমি আৰু উন্নতিৰ মাপ দি দিছে গতিকে আমি ত্ৰিভুজৰ কালি হ'ব কি 1/2 ভূমি টু উন্নতি ঠিক আছে এতিয়া সোয়া 1/2 গতিকে ভূমি আৰু উন্নতি কিমান কিমান দিছে ভূমি হৈছে 24 * 0.8 ইনটু আৰু উন্নতি কিমান দিছে উন্নতি হৈছে 5.5 সেন্টিমিটাৰ স্কয়াৰ হ'ব যেহেতু তো কালি উলিয়াই আছো আমি গতিকে এটো কি কৰিব পাৰো আগতে কটাকটি কৰাৰ আগতে আমি এখিনি কি কৰো এটো দশমিকত আছে নহয় এটো দশমিকটো উঠাই পেলাই আমি কি কৰি দিও এটো কি কৰো দশমিকটো উঠাই দিও গতিকে দশমিকটো উঠাই দিলে কি হ'ব 1/2 ইয়াত কিমান আছে সোৱা দশমিকটো উঠাই দিলে 248 ঠিক আছে এটা অংকৰ আগত দশমিক আছে গতিকে ইয়াৰ তলত কি হ'ব একৰ লগত এটা শূন্য হ'ব যদি দুটাৰ আগত দশমিক থাকিলেতেন দুটা দুই শূন্য দুটা হলেতেন গতিকে এটা আছে এটা হ'ব পাঁচটা থাকিলে পাঁচটা দুটা থাকিলে দুটা 5.5 পইণ্টটো আৰু আমি নিদিও গতিকে 55 হৈ যাব তে এটাৰ আগত কি আছে দশমিক আছে গতিকে একৰ লগত ইয়াতো আমি কি কৰিম এটা শূন্য দিব লাগিব এতিয়া সোৱা এতিয়া আমি ইয়াক কাটাকাটি কৰিব পাৰিম কেনেকৈ কাটিম সোৱা প্ৰথমত আমি হেৰি কৰো এটো 10 আছে নহয় 10 টি কাটি দিও 10 টি যদি আমি ইয়াক কাটো তেনেহলে এটো কিমান বাৰ গৈ আছে এটো 5 দি কাটিলে যাব এটো দুবাৰ এটুক যদি আমি 5 দি কাটো তেনেহলে গৈ আছে 11 বাৰ নহয় জানো এতিয়া এটো 2 আছে এটো 2 টি যদি আমি ইয়াক কাটো তেনেহলে এটো কিমান বাৰ যাব এবাৰ দুবাৰ চাৰিবাৰ এটো 2 দি পেলাই আকৌ যদি এটুক আমি কাটো তেনেহলে 12 যাব কিমান 6 বাৰ আৰু এটো যাব কিমান দুবাৰ 62 এতিয়া আমি ইয়াত 62 পাইছো তে আমাৰ কিমান কিমান থাকিল তেনেহলে ইয়াত 62 ইনটু আৰু কিমান থাকিল ইয়াত 11 থাকিল আৰু তলত আমাৰ কিমান থাকিল 10 সেন্টিমিটাৰ স্কয়াৰ এতি এই দুটা আমি পূৰণ কৰিব লাগিব কিমান থাকিল 62
সৰি 62 into 11 গতিকে এটো কিমান হ'ব 2 এটো হৈ যাব 6 এটো হৈ যাব 2 এটো হৈ যাব 6 কিমান হৈ যাব 286 মানে 682 নহয় জানো 682 682 by 10 সেন্টিমিটার স্কয়ার এতিয়া আমি কি কৰিম সোয়া এটো এটা অংকৰ আগত কি আছে সৰি এটা শূন্য আছে গতিকে ইয়াত কি কৰিম এটা অংকৰ আগত আমি দশমিক দি দিম সেন্টিমিটার স্কয়ার এতিয়া এটো হৈ যাব কি মানে ত্ৰিভুজটো কালি এতিয়া আমি ত্ৰিভুজৰ কালি পাই গল এতিয়া আমি ত্ৰিভুজৰ কালি পাইছো এতিয়া আমি ৰম্বজৰ কালি উলাব লাগিব মানে আমাক দুটা দিয়া আছে ন ত্ৰিভুজৰ কালি আৰু ৰম্বজৰ কালি সমান সমান হয় গতিকে আমি কি লিখিম যে ত্ৰিভুজৰ এটাকে আকৌ ৰম্বজৰ কালি ইজুকেল কিমান ত্ৰিভুজৰ কালি তাৰ মানে আমাক কোৱেশ্যনত কৈ দিছে নহয় যে ত্ৰিভুজ আৰু ৰম্বজৰ কালি কি হয় সমান সমান হয় আমাক কোৱেশ্যনত কৈছে ত্ৰিভুজৰ কালি গতিকে এতিয়া আমি ইয়াত কি লিখিম সোয়া এতিয়া আমি ৰম্বজৰ কালি উলিয়াই আছো ৰম্বজৰ কালি কিমান হ'ব 1/2 into d1 into d2 is equal ত্ৰিভুজৰ কালি আমি কিমান পাইছো 68.2 এটো কি আছে বর্গ সেন্টিমিটার অর্থাৎ সেন্টিমিটার স্কয়ার এটো লিখিলে নলি পিছত লিখি দিলে হৈ গল এতিয়া সোয়া 1/2 into d1 আমাক কিমান দিয়া আছে 21 মানে এটা বাহু আমাক দিয়া আছে আন্ডাল বাহু আমি উলিয়াব লাগে 21 আৰু d2 তো আমি কি কৰো না জানো ইজুকেল আছে ইজুকেল 68.2 সেন্টিমিটার স্কয়ার এতিয়া এইখিনি পোৱাৰ পিছত আমি কি কৰিব এই 22 টোকে 2 এৰে ভগাই দিব পাৰো কিমান বাৰ গৈ আছে 11 বাৰ গৈ আছে গতিকে ইয়াত কিমান থাকিল 11 into d2 is equal 68.2 সেন্টিমিটার স্কয়ার এতিয়া এই 11 টো হেড তাত পূৰণ হৈ আছে আমি এইফালে লৈ আহিলে কি হৈ যাব এটো হৰণ হৈ যাব নহয় জানো তে d is equal কিমান হৈ যাব 68.2 into 11 read 11 এতিয়া সোয়া এটুত কি আছে দশমিক আছে এই দশমিকটো আমি উঠাই দিব পাৰিম কেনেকৈ পাৰিম এটো হ'ব 68.2 ইয়াত কি আছে 11 into ইয়াৰ লগত আমি কি কৰো এটা অংকৰ আগত কি আছে দশমিক আছে গতিকে একৰ লগত কি হ'ব এটা শূন্য হ'ব তেনেহলে কি হ'ব এই দশমিকটো উঠি যাব গতিকে দশমিকটো উঠি যোৱাৰ পিছত এটো কি হৈ গল আমি এতিয়া এটো বগাব লাগে দুটাক হৰণ কৰি পেলাই এতিয়া আমি এটো কিমান আছে এটো এতিয়া কিমান হৈ যাব সোয়া d ইকুয়াল কিমান হৈ যাব 68.8 আৰু না থাকে গৈ 682 হৈ গল আৰু তলত কিমান হৈ গল 11 into 10 এতিয়া দশমিকটো উঠি গল এতিয়া আমি এটো কি কৰিব লাগে 11 এৰে আমি ভগাই দিও চাওচোন কি হয় পিছত আমি 10 টো আমি কিবা কৰিব পাৰিম 68.2 এটোক আমি কি হ'ব পাৰো 11 এৰে ভগাব লাগে এটো যদি 11 এৰে ভগাও আমি কিমান বাৰ যাব এটো যদি সবাৰ যায় 6 11 কিমান 66 থাকিব কিমান ইয়াত 2 2ত না যায় 2 হৰু 22 টো আহি গলে এতিয়া 22 ত কিমান বাৰ গৈ আছে ই গৈ আছে 22 ত দুবাৰ গতিকে 2 11 কিমান 22 হৈ গলে তো শূন্য এতিয়া এইখিনি আমি কি পাই গলো ভাগফল পালো এতিয়া সোয়া এতিয়া আমি মই ইয়াত দি দিও সমান সমান ইয়াত কিমান আহিছে d ইকুয়াল মানে এটো দি পেলাই যদি আমি ইয়াক ভগাই দিছো মানে এটো দি পেলাই যদি আমি ইয়াক ভগাই দিতে নহলে কিমান পাও 62 পাও নহয় জানো এতিয়া আমি ওপৰত কিমান পাইছো 62 তলত আমাৰ কিমান আছে 10 গতিকে সোয়া ইয়াত এটা শূন্য আছে গতিকে আমি ইয়াত কিমান পাৰিম এটা অংকৰ আগত দশমিক দিব পাৰিম গতিকে 6.2 সেন্টিমিটার এতিয়া আমাক কৈছে নহয় যে আন্ডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিওৱা গতিকে আন্ডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য হ'ব কি 6.2 সেন্টিমিটার এতিয়া আমি 8 নম্বৰটো কৰো 8 নম্বৰটোত কৈছে যে ট্ৰেপিজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি কিমান 480 মিটাৰ স্কয়াৰ উচ্চতা 15 মিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 20 মিটাৰ তে আনটো সমান্তৰাল বাহুৰ মাপ উলিওৱা কি কৈছে আকৌ এবাৰ চোৱা ট্ৰেপিজিয়াম আকৃতিৰ বাগিচা এখনৰ কালি 480 মিটাৰ স্কয়াৰ উচ্চতা হৈছে কিমান ইয়াৰ 15 মিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য বাহু এটাৰ দৈৰ্ঘ্য হৈছে 20 মিটাৰ আন্ডাল বাহু সমান্তৰাল বাহুৰ মাপ উলিওৱা
তাৰ মানে এটা ট্ৰেপেজিয়াম সাপোজ এটো এটা ট্ৰেপেজিয়াম লোৱা তুমি এটো কি হয় এটা ট্ৰেপেজিয়াম মানে ট্ৰেপেজিয়াম আকৃতিৰ কি হয় এটা বাগিচা ঠিক আছে এই বাগিচা এটো গুটেটো কি হয় কালিটো কি হয় গুটেটো মাপ আমি কিমান পাও গৈ প্লাই 480 স্কয়ার সেন্টিমিটার মানে এটো কি হয় কালি 480 স্কয়ার সেন্টিমিটার আৰু ইয়াৰ উচ্চতা অৰ্থাৎ কি হয় তো এটো কি হয় উচ্চতা হয় লম্ব এটো কিমান হয় 15 এটো কিমান হয় 15 মিটার ঠিক আছে আৰু কি কৈছে এডাল বাহুৰ দৈৰ্ঘ্য কিমান দিছে সপোজ এটো আমাক কিমান দিছে 20 বুলি দি দিছে তে আনডাল সমান্তৰাল বাহুৰ মাপ আমি উলিয়াব লাগে তাৰ মানে এইখিনিৰ পৰা আমি কি কৰিব লাগে এইখিনি এই বাহুডালৰ মাপ আমি নিৰ্ণয় কৰিব লাগে এইটো আমাক কুৱেশ্যনত আমাক এইটোৱে সুধিছে বা এইটো কি আমাক কৰিবলৈ দিছে এতিয়া ইয়াৰ আনসাৰত আমি কি লিখিম সোৱা যে ট্ৰেপেজিয়াম আকৃতিৰ বাগিচাৰ কালি কিমান আমাক দি দিছে 480 মিটাৰ স্কয়াৰ আমাক দি দিছে আৰু ইয়াৰ উচ্চতা মই ইয়াত বনাইছো নহয় তোমালোকক দেখালো চিত্ৰ বনাই কিমান দিছে h টো আমাক কিমান দিছে 15 মিটাৰ দি দিছে তাৰ পিছত সোৱা এটা সমান্তৰাল বাহুৰ দৈৰ্ঘ্য a আমাক কিমান দিছে এটা বাহু দি দিছে কিমান 20 সেন্টিমিটাৰ তে আনটো বা সমান্তৰাল বাহুৰ দৈৰ্ঘ্য p আমাক উলিয়াব লাগে ঠিক আছে এতিয়া আমি প্ৰশ্ন মতে কি হ'ব ট্ৰেপেজিয়ামৰ কালি আমাক কি হয় এটো হয় গতিকে আমি ট্ৰেপেজিয়ামৰ কালি যে এটো হয় তেনেহলে আমি ইয়াত কি লিখিম ট্ৰেপেজিয়ামৰ কালিটো এফালে থাকি যাব গতিকে এটো এফালে লিখিব পাৰো এফালে লিখিব পাৰি গতিকে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো হৈছে কি 1/2 ইনটু এতিয়া সোৱা ইয়াত আমি কি কৰিব লাগে এৰো দিব লাগিব কাৰণ এফালে আমি এটা সমান চিন দিছো তো 1/2 ইনটু কি হয় a plus b into h কিমান হৈ যাব 480 স্কয়ার সেন্টিমিটার তাৰ মানে আমাক এটো কালি কিমান দি দিছে 480 স্কয়ার সেন্টিমিটার দি দিছে এতিয়া সোৱা 1/2 into a বাহুৰ মাপ আমাক কিমান দিছে 20 আৰু b টো আমি নাজানো b টো আমি উলিয়াব লাগে h টো আমাক কিমান দিছে 15 ঠিক আছে 480 স্কয়ার সেন্টিমিটার এতিয়া আমি কি কৰিব পাৰো সোৱা এই মানে এই হাফ টু এটোৰ লগত আৰু এটোৰ লগত দুইটা লগত পূৰণ হৈ আছে গতিকে এটো হাফ টু ইয়াত লিখি পেলাই 20 প্লাস এতিয়া আকৌ হাফ লিখি পেলাই ইয়াত কি হ'ব b আকৌ ইয়াত কি আছে ইনটু 15 is equal 480 স্কয়ার সেন্টিমিটার এতিয়া আমি কি কৰো এটো 20 ক আমি 2 এৰ বগাও পৰ কিমান বাৰ গৈছে 10 বাৰ গতিকে ইয়াত কিমান থাকিল 10 তাৰ পিছত আমি এতিয়া 10 এটো পাই গলো এটো আৰু বগাব নোৱাৰো তাৰ পিছত আমি কি কৰিম এই 15 টো এফালে কি হৈছে পূৰণ হৈছে আমি এফালে লৈ আহিম তেনেহলে ইয়াত কিমান থাকিব প্লাস 1/2 ইনটু b টো থাকি গল এতিয়া আমি এটো 480 এই 15 টো এফালে লৈ আহিলে এটো কি হৈ যাব হৰণ হৈ যাব ঠিক আছে এটো কিমান হয় 15 এটো 15 টো লৈ আহি গলো হৰণ হৈ গল এতিয়া এটো কি হয় স্কয়ার সেন্টিমিটার এতিয়া আমি কি কৰিম এটো এফালে কি হৈছে প্লাস হৈ আছে এফালে লৈ আহিম কি হৈ যাব মাইনাস হৈ যাব 1/2 ইনটু b is equal 480/15 এটো এফালে লৈ আহিলে কি হ'ব মাইনাস 10 হৈ যাব নহয় জানো 1/2 ইনটু b is equal এটুক আমি কি কৰিব পাৰো এতিয়া লহগ ললে এটো দুটা এটো ইয়াত 1 আছে আৰু এটো 15 দুটা লহগ কিমান হৈ যাব 15 এটো লগত এটো পূৰণ কৰি দিলে 1 আছে গতিকে 15 বগালে এবাৰ যাব গতিকে এটো লগত এটো পূৰণ হ'ব গতিকে কিমান হ'ব 480 মাইনাস আছে মাইনাস এটো পূৰণ কৰিলে কিমান হৈ যায় 150 এতিয়া আমি 150 পালো ইয়াত এতিয়া 1/2 ইনটু b is equal এটো পৰা এটো গুছি গলে কিমান হ'ব 180 পৰা 50 গুছি গলে কিমান হ'ব 330 ডিভাইডেড ইয়াত কিমান আছে 15 এখিনি থাকিল এতিয়া আমি কি কৰিব পাৰো এটো ইয়াত পূৰণ হৈ আছে আমি এফালে আকৌ এটো লৈ যাব পাৰো হৰণ হৈ যাব 330/15 এটো এফালে আহিলে কি হৈ গল হৰণ হৈ গল হৰণ হৈ গল 1/2 এতিয়া 1/2 আছে নহয় এতিয়া আমি কি কৰিম সোৱা ইয়াত আছে কি b2 নহয় জানো সৰি b2 আছে কিমান এটো b থাকিলে এটুক যদি আমি পূৰণ কৰি দিও 330/15 এটুক যদি আমি পূৰণ কৰি দিও তেনেহলে কি হৈ যাব
তলৰটো ওপৰত যাবগৈ আৰু ওপৰটো তলত আহি যাব গতিকে আমি কি পাম b ইকুয়াল এটো দুটা পূৰণ কৰিলে কিমান হৈ যাব এটো হৈ যাব 0 6 6 আৰু এটো কিমান হৈ যাব 15 এটো হৈ গল 15 এতিয়া আমি এই দুটা কি কৰিব পাৰো ডিভাইড কৰি দিব পাৰো এই দুটা ডিভাইড কৰিলে যিমান হৈ যাব হেতু হৈ যাব কি b ৰ মান গতিকে এটো আমি হৰণ কৰি দিও 660 divided by 15 এটো যদি 66 যদি 4 বাৰ যায় তেনেহলে 4 পূৰ্ণ গুণ কিমান 60 কিমান থাকিব 6 6ত না যায় ইয়াত শূন্য এতিয়া ইয়াত আছে কিমান 60 60 গৈ আছে কিমান 4 বাৰ এই 4 পূৰ্ণ গুণ কিমান 60 হৈ গল কিমান শূন্য অৰ্থাৎ আমি কিমান পাই গলো এটো হৰণ কৰিলে কিমান হৈ যায় 44 তো 44 এটো কি হয় সেন্টিমিটার নহয় মিটার মিটার এটি আমি আন্ডাল বাহুৰ মাপ কিমান পাইছো 44 মিটার এটি হৈছে কি ইয়াৰ এনসার 8 নম্বৰটো ইয়াৰ লগে লগে তোমালোকৰ আজি সমাপ্ত হৈছে অন্যটা ভিডিওত মই হেখিনি আলোচনা কৰিছো তোমালোকে প্লেলিষ্টত পাই যাবা আৰু ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডক শেয়াৰ কৰি দিয়া যে ফ্ৰেণ্ডক শেয়াৰ মাৰাও অনলি ফ্ৰেণ্ডক শেয়াৰ মাৰি থাকা